গোৱালপাৰা পূব সমষ্টিত আছোঁ। MP ফাণ্ডৰ বিভিন্ন আধাৰশিলা স্থাপন কৰিবলৈ আহিছোঁ। এই সময়ত আমাৰ লগত বিধায়কসকলক বহিছে, বিধায়কসকলো আহিছে আৰু কেইবাটাও আধাৰশিলা স্থাপন কৰিম। কৰি আমাৰ আজিৰ দিনটোৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে এজন তৰল, এজন যে অতি ৰুচিসম্পন্ন নোহোৱা মানুহ, ইংৰাজীত সেইটো বেড টেষ্টেড মানুহ বুলি, আমাৰ লিষ্ট কাক দিওঁ কাক নিদিওঁ তেওঁৰ কি আহে যায়। তেওঁ বিজেপি এৰিব খুজিছে নেকি? বিজেপিৰ যে ৰাজনাথ সিঙৰ পিতেকৰ এগেইনষ্টে তেওঁ কৈ আছে। তাৰমানে বসুন্ধৰা ৰাজ সিন্ধিয়াৰ পিতেক যে MP, তেওঁৰ বিৰুদ্ধে কৈ আছে নেকি? সিন্ধিয়া যে কেন্দ্ৰীয় মন্ত্ৰী, তেওঁৰ বাপেক মাক বাপেক তেওঁৰ গোষ্ঠী চব যে আপোনাৰ যে MP আছে, আপোনাৰ মন্ত্ৰী আছিল, সেইবিলাক পাহৰি গ'ল নেকি? কিমান আপোনাৰ কম তেখেতৰ। গতিকে তেওঁ বোধহয় অলপ লৰক ফৰক হৈছে, বিজেপি এৰিব বিচাৰিছে। ইয়াত যে তেওঁলোকৰ বিধায়ক বিধায়িকাৰ পুত্ৰ হেৰি দিছে, সেইবিলাক কি মুখ্যমন্ত্ৰী সেইবিলাক কথা কয় নেকি? এজন ডাক্তৰৰ পিতেক ভাল ডাক্তৰ হোৱাটো ডাক্তৰজনে বিচাৰে, এজন উকিলৰ পিতেকে উকিল হোৱাটো বিচাৰে, বাপেকৰ এইটো এজন জাজৰ পিতেক জাজ হয়, আজি গাভাস্কাৰৰ পিতেক আজি ভাল ক্ৰিকেটাৰ হ'ব নোৱাৰিলে যদিও ক্ৰিকেট খেলিছিল। আজি আমাৰ বিভিন্ন আপোনাৰ ক্ৰিকেটাৰসকলৰ ল'ৰা ছোৱালীও ক্ৰিকেটাৰ, চিনেমা এক্টৰৰ ল'ৰা ছোৱালী চিনেমা এক্টৰ হয়, সাংবাদিকসকলৰ ল'ৰা ছোৱালীবিলাক সাংবাদিক হয়। গতিকে সেইটো হ'ল কি হ'ল, তেওঁৰ কি আহে যায়? তেওঁ কাম কৰিছেনে নাই? তেওঁ জুবিন গাৰ্গৰ হত্যাৰ বিচাৰটো ন্যায় দিলেনে নাই? ইলেকশ্যনৰ কাৰণে ইফাল সিফাল কৰি আছে। এই দুটা মানুহক লৈ হেতালি খেলি আছে। দুটা মানুহ নহয়, এইকেইটাতো দেখুওৱা দাঁত। খোৱা দাঁতকেইটা কোন? 21 নৱেম্বৰ তাৰিখে 10 নৱেম্বৰ আছিল। 10 নৱেম্বৰ তাৰিখে তেওঁ কেনেকৈ জানিলে 19 নৱেম্বৰত জুবিন গাৰ্গৰ হত্যা হ'ব? সেইটোহে ডাঙৰ কথা, সেইটোৰে উত্তৰ দিব লাগে। সেইটোৰ উত্তৰ নিদিয়ে। তেওঁ আলফা আছিল নে নাই? সেইটো উত্তৰ নিদিয়ে। তেওঁ হাতেলোতে ধৰা পৰিছিল নে নাই পইচা? সেইটো উত্তৰ নিদিয়ে। আমাৰ কাক টিকেট দিয়ে নিদিয়ে তেওঁৰ কি আহে যায়? তেওঁলোকে দিয়ক ভালকৈ। আজি তেওঁৰ এইবিলাক কৰিয়েতো মোক 10 লাখত জিকাই দিলে, নহ'লে ক'ত 10 লাখত জিকো? হিমন্ত বিশ্ব শৰ্মাই যদি মোক বিৰোধিতা নকৰিলেহেঁতেন, তেতিয়াহ'লে ক'ত মই 10 লাখত জিকো? 10 লাখত জিকিছোহে, 15 লাখ মানে ভোট পাইছোঁ। আজি যদি গৌৰৱ গগৈক বিৰোধিতা কৰি নাথাকিলেহেঁতেন, গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত 1.5 লাখ ভোটত নিজিকে, য'ত ৰাজ্য চৰকাৰ আছে বিজেপিৰ, কেন্দ্ৰীয় চৰকাৰ আছে বিজেপিৰ, গোটেই মন্ত্ৰী MLA তাত অফিচাৰ পুলিচ চব পঠিয়াইছিল। 3 লাখ ভোটত গৌৰৱ গগৈ হাৰিব বুলি কৈছিল। এই যে হিমন্ত বিশ্ব শৰ্মাই যে বেয়া কথাবিলাক ক'লে, আৰু যে তেওঁৰ যে 2-3টা মানুহে যে বেয়া কথা ক'লে উজনিত, সেই অভদ্ৰামীটো খুব বেয়া পায়। সেই অভদ্ৰামীটোৰ উত্তৰ হিচাপে 10,000, 20,000, 30,000, 50,000, 60,000 নহয়, 1.5 লাখ ভোটত হৰুৱাই পঠিয়াই দিলে বিজেপি ক্ষমতাত থকা অৱস্থাত তেওঁ। গতিকে এতিয়া তেওঁ ক'ব লাগে যে মই নিৰ্বাচনৰ আগত যিখিনি কথা কৈছিলোঁ সেইখিনি কাম কৰি দিলোঁ। সেইবিলাক কথা কিন্তু মানুহে পাহৰি গৈছে নেকি? তেওঁলোকেহে কৈছিল যে 25 লাখকৈ মই চাকৰি দিম বছৰে। এতিয়া 25 লাখকৈ চাকৰি দিলে 5টা বছৰ 10টা বছৰত কিমান কোটি টকা হ'ব? 2 কোটিকৈ চাকৰি যে দিম বুলি কৈছিল কেন্দ্ৰই বছৰি, সেইটো 2 কোটিকৈ দিলেনে নাই? এতিয়া 1 লাখ দি পেলাই হাঁহি ফটো তুলিছে দুখীয়া মানুহৰ কৰৰ পইচাৰে এই পোষ্টাৰ মাৰি আছে তেওঁৰ মুখখন দি পেলাই। সেই পোষ্টবিলাক কিহৰ পোষ্ট? নতুন পোষ্ট ক্ৰিয়েট কৰিছে নে আগৰ খালী ঠাই পূৰ কৰিছে? খালী ঠাই পূৰ কৰাটো চাকৰি দিয়া নুবুজায় নহয়। এটা ৰাস্তাৰ ওপৰত নতুনকৈ প্ৰলেপ কৰিলে নতুন ৰাস্তা বনোৱা নবুজায় নহয়। নতুনকৈ ৰাস্তা কিমান বনালে, নতুন চাকৰি কিমান তেওঁ সৃষ্টি কৰি দিলে, সেইবিলাকে মানুহ উত্তৰ কৰিব। কিমান মানুহৰ ঘৰ সংসাৰ আজি নাইকিয়া হৈ গৈছে। দালিৰ দাম বাঢ়ি গৈছে, চাউলৰ দাম বাঢ়ি গৈছে, বিভিন্ন বয় বস্তুৰ দাম বাঢ়ি গৈছে, টুল টেক্সৰ ওপৰত টুল টেক্স, দুখীয়া মানুহে ৰাস্তাত ওলাব নোৱাৰা এটা অৱস্থা হৈছে। সেই কথাবিলাকৰ উত্তৰ কোনে দিব?
মই আজি আপোনাক ক'লোঁ তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ যোৱাৰ শেষৰটো নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ 5 দিনৰ আগত আমি এখন ডাঙৰ মহিলাৰ হিতাধিকাৰীৰ সভা পাতিছিলোঁ, য'ত গুৱাহাটীৰ ভেটেনেৰী ফিল্ডত কৰিছিলোঁ। মই তাৰ উদ্যোক্তা আছিলোঁ, অন্যতম মন্ত্ৰী হিচাপে। তাত অভূতপূৰ্ব মহিলা হৈছিল, অভূতপূৰ্ব, বহুত ইয়াতকৈ বহুত বেছি মহিলা হৈছিল। তৰুণ গগৈ ডাঙৰীয়াকে আদি কৰি আমিও ভাবিছিলোঁ চবেই আমাক ভোট দিব, কিন্তু কংগ্ৰেছক বেয়া পাই আছিলে, আমাক ভোট নিদিলে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া মহিলাসকল যে আহে, তেওঁলোকক জোৰ জবৰ লৈ আহে, অফিচাৰসকলক অধিগ্ৰহণ কৰি বাছ দি পেলাই লৈ আহে। ইলেকশ্যনৰ সময়ততো অধিগ্ৰহণ কৰি বাছ দি পেলাই লৈ যাব নোৱাৰি। গতিকে এই কথা বতৰাবিলাক তেওঁ ধৰা পৰিছে, সেইকাৰণে চুলি তুলি আউল পাউল। আজি জুবিন গাৰ্গক কি কাৰণে মাৰিলে? জুবিন গগৈটো কৈছিলে যে এইবাৰ ইলেকশ্যনত মই নিজেই নামিম বিজেপিৰ এগেইনষ্টে, বিজেপিক নিদিবা। তেওঁ কৈছিল, কি কৰিছে? ময়ে আনিছিলোঁ বিজেপিক, কোৱা নাছিল জানো? গতিকে এতিয়া বিভিন্ন ৰকমে আহিছে। এতিয়া তেওঁ জানে উজনিত তেওঁ গেল, উজনিত তেওঁৰ কোনো অৱস্থা বেয়া। মৰাণ, মটক, আহোম, টি গাৰ্ডেনৰ মানুহ হাহাকাৰ লাগিছে। আৰু আগতে 18 জনলৈকে আছিল তেওঁলোকৰ প্ৰতিনিধি, আজি নাইকিয়া হৈ গ'ল। বঙালী হিন্দু মানুহখিনিয়ে এজন মন্ত্ৰী এটা নাপালে, কুজ ৰাজবংশী মানুহখিনি আজি পাম কালি পাম, আজি নাপালে। জনজাতি চুতীয়া কমিউনিটিয়ে ভাবিছিল যে আমাৰ চিটবিলাক সংৰক্ষিত হ'ব, নহ'ল। মৰাণ মটকে ভাবিছিল আমাক বিভিন্ন ধৰণে কৈ আছিলে, আজিলৈকে আমি ন্যায় নাপালোঁ। আজি জনজাতিৰ লোকসকলৰ বিভিন্ন ধৰণৰ আমাৰ যিবিলাক উন্নয়ন পৰিষদ আছিল, যিবিলাক তৰুণ গগৈ ডাঙৰীয়া সৰু সৰু জাতি জনগোষ্ঠীক উন্নয়ন পৰিষদ কৰিলে, যিবিলাক 6 ছিডুল দিম বুলি কৈ আমাৰ বিভিন্ন আমাৰ জনজাতিসকলক কাউন্সিল আছিল, অট'নমাছ কাউন্সিল আছিল, সেই লোকসকলক আপোনাৰ আজি বিপদত পৰিচালনা কৰিছে। সকলো আজি আপোনালোকে হেৰিত হাহাকাৰ লাগিছে। কাৰ্বি আংলঙত তাত থকা কাৰ্বি মানুহসকলৰ কি হাহাকাৰ। ইয়াত আকৌ আপোনালোকে সেইকাৰণে এতিয়া তেওঁৰ চব কথা বাদ দি এতিয়া তেওঁৰ বন্ধু লগা হ'ল। যেতিয়া দেখিলে যে তেওঁৰ যোৱাবাৰৰ যিখিনি তেওঁৰ বন্ধু আছিল সেইখিনি এতিয়া নাইকিয়া হ'ল, এতিয়া তেওঁক লগা হ'ল পুৰণি বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল ডাঙৰীয়া 10 লাখ ভোটত এই গোৱালপাৰা আদি অঞ্চলৰ পৰাই যেতিয়া ৰাইজে তেওঁক ধৰা পেলালে হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বুলি, তেওঁ গুচি গৈছিল ৰাজনৈতিক সন্ন্যাসলৈ। এই ইলেকশ্যনৰ সময়ত আকৌ তেওঁক মাতি আনিছে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে হিমন্ত বিশ্ব শৰ্মাক বচাবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে বধুভাইক মই যি কওঁ তাকে শুনে, বধুভাই মোৰ হুজুৰ। তেওঁ নিজে কৈছিল বধুভাই মই হুজুৰ, আপুনি মোক সহায় কৰক। সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া ইয়ালৈ আহিব কৈছিল, বিজেপিৰ সাম্প্ৰদায়িক আমাৰ ৰাজনীতি আমি বন্ধ কৰিব লাগে, হুজুৰ আমাক সহায় কৰক। বদৰুদ্দিন আজমল ডাঙৰীয়াই নতুনকৈ আকৌ এটা আমি খুব দেখিছোঁ ছ'চিয়েল মিডিয়াত, মই আগতে দেখা নাছিলোঁ। তেওঁ কৈছিল যে মোৰ বহুত দিনৰ পৰা আশা যে মোৰ বিধায়কৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব লাগে। মই আকৌ ৰিপিট কৰিছোঁ, মই দেখুৱাই দিম। বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে মোৰ বহুত দিনৰ আশা যে মোৰ বিধায়ক, তাৰমানে UDFৰ বিধায়কৰে সমৰ্থনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কৈছে যে বদৰুদ্দিন আজমল কা বহুত দিন কা তমন্না থা हमको चीफ मिनिस्टर बनाने के लिए। গতিকে এতিয়া সেই দুইটা আপোনাৰ মিলন বন্ধুৰ এক হ'বলৈ খুজিছে, সেইটো ৰাইজৰ চকুত ধৰা পৰিছে। আৰু সেইকাৰণেই আজি আপোনালোকে দেখিছে যে সকলোৱে আজি হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবৰ কাৰণে সকলো জাতি জনগোষ্ঠী একগোট হৈছে। AGP বিজেপিৰ হ'ল নেকি? বিজেপিৰটো মিত্ৰতা আছে, এতিয়া ৰাজ্যততো চৰকাৰে আছে। এতিয়া AGPয়ে কৈ আছে আমাক 30টা লাগে। কোন 30টা AGPৰ পৰা উঠিব সেইটো দি দিছে, হ'ল নাই? UPPLৰ লগত হ'ল জানো? UPPLৰ লগতো সন্ধিয়ে আছে। হাগ্ৰামা মহিলাৰীক চিনি পোৱা নাই, দেখাইহে আছে। সেইটো নিৰ্বাচন যাব দিয়কচোন। সেই যে তেওঁক হাগ্ৰামাক কি কৈছিল চব মনত আছে নহয়। এতিয়া আৰু অকণমান তাল মিলাই থাকিব লাগে কাৰণে তাল মিলাই আছে, উপায়তো নাই। আমাৰ যিখিনি আপোনাৰ হ'বলগীয়া আছে ঠিকেই হ'ব। আমাৰ খালি এটাই কথা যে যিবিলাক বিধায়ক আজিও কংগ্ৰেছৰ হাতৰ চিনত জিকিছিল, কংগ্ৰেছৰ বিধায়ক আজিও হৈ আছে, এলায়েন্সৰ এটা মিনিমাম সৌজন্যতা আছে, ধৰ্ম আছে। সেই বিধায়কসকলক যদি কোনোবাই নি আকৌ কংগ্ৰেছৰ পৰা উলিয়াই নি তেওঁলোকে বিধায়ক কৰিব খোজে, যিসকলে আমাৰ ৰাহুল গান্ধীক সমালোচনা কৰে, হিমন্ত বিশ্ব শৰ্মাক দহৰম মহৰম কৰি ইয়াতে আপোনাৰ বিভিন্ন ধৰণে সহায় কৰা ৰেকৰ্ড আছে, সেই লোকসকলক যদি মিতিৰালি কৰে, তেতিয়া মোৰ ব্যক্তিগতভাৱে সেই কথাখিনি এবাৰ চালি জাৰি যোৱাৰ প্ৰয়োজন আছে বুলি ভাবোঁ।